নমস্কাৰ। আজি দৰংবাসীৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ দৰং জিলা সাহিত্য সভাৰ আজি ৰাইজৰ দান বৰঙণিৰে শুভাৰম্ভ কৰা এই গৃহ নিৰ্মাণৰ আজি প্ৰথমখন ছাদ আমি ঢালিবলৈ লৈছোঁ। আৰু এই কামত দৰং জিলাবাসীয়ে আমাক সহযোগ কৰিছে। এতিয়ালৈকে আমি চৰকাৰীভাৱে এটাও অনুদান নোপোৱাকৈ এই কাম সম্পন্ন কৰিছোঁ। কেৱল মাত্ৰ আমাৰ প্ৰাক্তন সভাপতি মণ্ডলী আৰু বৰ্তমানৰ যি নিৰ্মাণ সমিতিৰ সন্মানীয় সভাপতি আছে প্ৰাক্তন মন্ত্ৰী বসন্ত দাসদেৱ আৰু আমাৰ মুখ্য সম্পাদক শ্ৰদ্ধা ৰাজীৱ কুমাৰ ডেকা ডাঙৰীয়াৰ সবল নেতৃত্বত বলিষ্ঠ পদক্ষেপত আমি এই ঐতিহাসিক ক্ষণত উপস্থিত হৈছোঁ। এই মুহূৰ্তত আমাৰ সভাপতি মহোদয়ে ৰাইজক সম্বোধন কৰিব। আমাৰ দৰং জিলা সাহিত্য সভাৰ সন্মানীয় উপসভাপতি ডাঙৰীয়ানী, নিৰ্মাণ কমিটিৰ সন্মানীয় সম্পাদক ৰাজীৱ ডেকা ডাঙৰীয়া, আমাৰ আটাইৰে মৰমৰ নিৰ্মালী আৰু দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকল, সন্মানীয় বিষয়ববীয়াসকল সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰু আজিৰ দিনটো দৰং জিলা সাহিত্য সভাৰ বাবে এটা উল্লেখযোগ্য দিন। আৰু আগৰ যিসকল সভাপতি বা বিষয়ববীয়া আছিল তেওঁলোকে যি এটা পুৰণি গৃহ নিৰ্মাণ কৰিছিল, সেই গৃহটিয়ে বহুদিন আমাৰ সাহিত্য সভাৰ সেৱা আগবঢ়োৱাৰ পিছত বৰ্তমানৰ যি যুগ, সেই যুগৰ লগত ৰজিতা খুৱাই আমি এটা নতুন গৃহৰ বাবে আমি অলপ মানস কৰিছিলোঁ। চৰকাৰীভাৱে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছিলোঁ যদিও আমি সফল হ'ব পৰা নাছিলোঁ। আৰু মোৰো কাৰ্যকালৰ ভিতৰত মোৰ সীমিত পুঁজিৰে মই কেইবাবাৰো চেষ্টা কৰিছিলোঁ যদিও এটা বিশাল আকাৰৰ সভাগৃহৰ বাবে বা বিশাল আকাৰৰ বিল্ডিঙৰ বাবে সেই পুঁজি অনুগত নোহোৱাৰ বাবে বিভিন্ন সময়ত আমি চেষ্টা আগবঢ়োৱাৰ পিছত আমি সকলোৱে সিদ্ধান্ত লৈছিলোঁ যে আমি ৰাইজৰ দান বৰঙণিৰে আমি এই গৃহটি নিৰ্মাণ কৰিম। আৰু যিহেতু আমি দৰঙী সন্তান, আমি পথৰুঘাটৰ সন্তান আৰু আমি মঙলদৈবাসী, আমাৰ যথেষ্ট একতা আছে। বিভিন্ন ক্ষেত্ৰত আমি জিলাবাসীয়ে বিভিন্ন ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাম সমাপন কৰিছোঁ। গতিকে এইবেলিও আমি সকলোৱে একলগ হৈ আমি সিদ্ধান্ত লৈছিলোঁ যে আমি গৃহটি নিজাকৈ আমি নিৰ্মাণ কৰিম। আৰু ৰাজীৱ ডেকা ডাঙৰীয়া তেখেতে যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। আৰু বিশেষকৈ আমাৰ সাহিত্য সভাৰ সকলোখিনি বিষয়ববীয়া সকলো সময়তে, আৰু মৃণাল ৰাজবংশীৰ কথা ক'বই লাগিব, সকলো সময়তে শাখাবিলাকো আমাক যথেষ্টখিনি সহায় কৰিছে। আৰু সমগ্ৰ দৰং জিলাবাসী, সমগ্ৰ মঙলদৈবাসী ৰাইজৰ আকুণ্ঠ সমৰ্থন আমি পাইছোঁ, আৰ্থিক বৰঙণি আমি পাইছোঁ। আৰু শেহতীয়াকৈ আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই 5 লাখ টকাৰ অনুদান এতিয়া আগবঢ়াইছে। আমি আশা কৰিছোঁ যে আমি প্ৰথমখন ছাদ আজি আমি ঢালিম। ইয়াৰ পিছৰ পৰ্যায়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰলৈও আমি যাম। আৰু যিসকল চৰকাৰী নেতা আছে বা যিসকল চৰকাৰী বিষয়ববীয়া আছে সকলোৰ লগতে আমি সহযোগিতা কৰি আমাৰ এই গৃহটি আমি যিধৰণে আমাৰ সঞ্জীৱ শৰ্মা ডাঙৰীয়া, তেখেত এগৰাকী ইঞ্জিনিয়াৰ, তেখেতে যিধৰণে প্ৰাক্কলন প্ৰস্তুত কৰিছে সেই ধৰণে আমি গৃহটি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিম। আমাৰ সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আকৌ এবাৰ কৈছোঁ যে আজিৰ দিনটো আমাৰ দৰং জিলাবাসী আৰু অসম সাহিত্য সভাৰ ইতিহাসত আটাইতকৈ উল্লেখযোগ্য দিন। মই পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এয়া দেখিছে আমাৰ আমাৰ প্ৰথম যিটো ঢালাই, এইমাত্ৰ আমি দেখিছোঁ প্ৰথম ঢালাই যিখিনি আমাৰ ইতিমধ্যে ইয়াতে দিছে। গতিকে আৰম্ভ হৈছে শুভ কাৰ্য। আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা কৰিম যে যেনেধৰণে আমি আজি এই গৃহটি নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়িছোঁ, ঠিক তেনেধৰণে আগন্তুক বৰ্ষত অসম সাহিত্য সভাৰ পূৰ্ণকালীন অধিৱেশন আমি দৰং জিলাত অনুষ্ঠিত কৰাৰ বাবে আমি এটা অনুৰোধ জনাম। আৰু আমি মানস কৰিম যে আমি এইকেইজন মানুহে, আমাৰ দৰং জিলা সাহিত্য সভাৰ এইকেইজন মানুহে আমি এখন পূৰ্ণাংগ এখন সাহিত্য সভাৰ অধিৱেশন মংগলদৈ তথা দৰং জিলাত অনুষ্ঠিত কৰি আমি অসমত এটা নতুন চিন্তাধাৰা বা নতুন এটা আমি নজিৰ স্থাপন কৰিম। ধন্যবাদ। ধন্যবাদ। বলক গৈ থাকোঁ আৰু এটা ডিজাইন নকৰোঁ আৰু